ওয়েলকাম টু আনাদাৰ মিনি ব্লগ। এয়া ৰাতি মুকলি বিহু চাবলৈ গৈছিলোঁ। আমাৰ বেচেৰীয়া ফুৰিয়া গাঁৱত আছিলে মুকলি বিহু, সেই গতিকে ৰেডি চেডি হৈ গ'লোঁ, চুইজাৰকে পিন্ধি গ'লোঁ বাৰু। গৰম যি চাদৰ মেখেলা নিপিন্ধিলোঁ, পিছবেলা ভাগলৈ বহুত গৰম আছিলে আজি, সেয়ে আপোনালোকক দেখালোঁ ফুল গেটআপটো। গৈ কিনে পাই কিনে মানুহখিনি বহুত দিছিল দেই, আৰু গৈ দিয়কচোন বিহু ন আমাৰ বছৰত এবাৰেই আহে, কিন্তু সৰু সৰু মাইনাবিলাকক দেখা পাই কিনে মই বহুত এক্সাইটেড হৈ গৈছিলোঁ। সিহঁতক দেখা পাই মোৰে নাচিব মন গৈছিল। সেই মাইনাজনী চাওকচোন কি ধুনীয়াকৈ নাচিছে। আমি কৰ্মিক নম্বৰসমূহ কিন্তু বয়স অনুসৰি, কিন্তু বয়স মানুহৰ পাৰ হৈ বহুত বছৰ হৈ গৈছে মানুহৰ, কিন্তু তথাপিও শৈশৱৰ সকলোকে কৈছোঁ দেই, নাম সকলোৱে নাজানো, নাম নাজানো, গান গাই গতিকে আনন্দ কৰিবলৈ সকলোৱে আনন্দ কৰি লাগে, চবৰে লাগে বা চবৰে আনন্দ লাগে বিহুৰ দিনাখন যিটো সন্মান পালোঁ কালি আইতাকেইজনী। মইনা বাইদেউ আছে দেই, আমাৰ পুৰণা বিহুৱতী মইনা বাইদেউ আছে আমাৰ মাজত। আহি কিনে ভাগৰ লাগি গ'ল একেবাৰে, ইমান গৰম আছিলে, বতাহ মাৰি আছিলে যদি অকণমান মানুহৰো ভিৰ আছিল ন, গৰম আছিলে, সেয়াই আজিলৈ আহিছোঁ।